পৰিৱেশ শিক্ষা কাৰ্যসূচীৰ অধীনত শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰ বিদ্যালয়ত গোটা আৱৰ্জনা ব্যৱস্থাপনা, কেঁচু সাৰ আৰু বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত কৰ্মশালা। অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনস্থ ASTCৰ উদ্যোগত ৰুৰেল ওমেন আপলিমেণ্ট এছ'চিয়েশ্যন অৱ আছাম চমুকৈ RWEAৰ সহযোগত এই কৰ্মশালা। মহৰ্ষি বিদ্যা মন্দিৰত আয়োজিত এই কৰ্মশালাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰ। শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ অধ্যক্ষ নিজুশ্ৰী শৰ্মাই আদৰণি ভাষণ আগবঢ়ায়। মুখ্য অতিথিৰ ভাষণত পৰিৱেশ সংৰক্ষণৰ বাবে বিজ্ঞানসন্মত ব্যৱস্থাৰে আৱৰ্জনা নিষ্কাশনৰ ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা আগবঢ়ায় নয়ন প্ৰতিম কুমাৰে। মহানগৰীৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীক পৰিৱেশ অনুকূল জীৱনশৈলী আঁকোৱালি লোৱাৰ বাবেও আহ্বান জনায় প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদকগৰাকীয়ে। ভাৰত চৰকাৰৰ বন পৰিৱেশ আৰু ক্লাইমেট চেঞ্জ মন্ত্ৰালয়ৰ জৰিয়তে অসম চৰকাৰৰ এষ্টেকৰ জৰিয়তে বিভিন্ন স্কুলত ল'ৰা ছোৱালীবিলাকক ইক' ক্লাবৰ জৰিয়তে পৰিৱেশৰ লগত সম্বন্ধ বা বিষয়ে জ্ঞান দিবৰ কাৰণে এনেকুৱাকৈ দিনতীয়া কাৰ্যসূচী ৰখা হৈছে। 2025 চনৰ বৰ্ষৰ বিষয়ে 3টা বিষয়বস্তুৰ ওপৰত আমাৰ এই বিষয়বস্তু ৱৰ্কশ্বপ তেখেতলোকক অনুমোদন কৰা হৈছে। প্ৰথম বিষয়টো হৈছে ভাৰ্মি কম্পোষ্ট, দ্বিতীয়টো হৈছে চলিড ৱাষ্ট মেনেজমেণ্ট আৰু তৃতীয়টো হৈছে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং। এই 3টা বিষয়ত সমল ব্যক্তিৰ জৰিয়তে তেখেতলোকক বাস্তৱত এই সমস্যাবিলাক ৰুধিবৰ কাৰণে যিখিনি কাৰ্যপন্থা হাতত ল'ব লাগে তেখেতলোকৰ প্ৰসাৰৰ কাৰণে বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত ইক' ক্লাবৰ জৰিয়তে এই ৱৰ্কশ্বপটো ইয়াত মহৰ্ষি বিদ্যা মন্দিৰ প্ৰাংগণত শিলপুখুৰী বিদ্যালয় প্ৰাংগণত এই ৱৰ্কশ্বপটো অনুষ্ঠিত কৰা হৈছে।